আজি 4 এপ্ৰিল তাৰিখে জলেশ্বৰ সমষ্টিৰ গৌৰনগৰত অনুষ্ঠিত হোৱা বিশাল গণসমাৱেশত উপস্থিত থকা ৰাইজে সংকল্প গ্ৰহণ কৰোঁ যে আমি কোনোপধ্যে সাম্প্ৰদায়িক বিজেপি আৰু সাম্প্ৰদায়িক AIDF-ক ভোট নিদিওঁ। আমি বিজেপিৰ পৰা আমাৰ দেশৰ সংবিধানখন বচাম। আমি আমাৰ দেশক ধৰ্মনিৰপেক্ষ কৰি ৰাখিম। আমি আমাৰ দেশক গণতান্ত্ৰিক দেশৰূপে বচাই ৰাখিম। আমি 2024 চনৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য মঞ্চক অথবা ইণ্ডিয়াক ভোট দিম। আমি ধুবুৰীৰ ৰকিবুল হুছেইন ডাঙৰীয়াক হাতৰ চিনত ভোট দিম। ইনকলাব ইনকলাব মই কম ইনকলাব, আপোনালোকে জিন্দাবাদ ক'ব। ইনকলাব ইনকলাব বিৰোধী ঐক্য মঞ্চ বিৰোধী ঐক্য মঞ্চ ঐক্য মঞ্চ বিৰোধী ঐক্য মঞ্চ বিৰোধী ঐক্য মঞ্চ বিৰোধী ঐক্য মঞ্চ বিজেপি 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 AIDF 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 Sasa mama Sasa mama Sasa mama Mama Sasa Mama Sasa Mama Sasa Mama Sasa Sasa mama Sasa mama Sasa mama Sasa mama Sasa mama Inklam 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 Rokibul Hussain Rokibul Hussain Rokibul Hussain আমি ভোট দিম কাক আমি ভোট দিম কাক আমি কি সিনাত ভোট দিম 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 কথাটো বুজি যায় না তাৰ মানে এই দুইটা মানুহ একেলগতে এনেকে বন্ধু হৈ থাকে জানে নে নাই সঁচাকে জানে নে না সঁচাকে জানে নে না সঁচাকে জানে নে নাই সেইকাৰণে ইলেকশ্যন আহিলে কি কয় বদৰুদ্দিন ৰাজমলে চাবচোন যোৱাবাৰ 21ত ইলেকশ্যন আহিলে বদৰৰ ভাইয়ে ক'লে পুতেকে ক'লে বোলে এইবাৰ আমাৰ টুপি আৰু লুঙিৰ চৰকাৰ হ'ব কৈছিলে নে না কৈছিলে সঁচাকে কৈছিলে কৈছিলে কেলে কৈছিলে শুনি লওক মোক এটা কথা কওক টুপি আৰু লুঙিৰ চৰকাৰ হ'ব মানে মুছলমানৰ চৰকাৰ হ'ব হয়নে মিয়া মানুহৰ চৰকাৰ হ'ব এই বুলি কৈছিলে নে নহয় মোক এটা কথা কওকচোন অসমৰ মিয়া মানুহে অসমত কেতিয়াবা অকলে চৰকাৰ কৰিব পাৰিব নেকি পাৰিব নেকি অসমত 126খন বিধানসভা আছে নে নাই আগতে 126খনৰ ভিতৰত মুছলমান মানুহ জিকিব